হাজো গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি সভাপতি জীৱেশ্বৰ মজুমদাৰৰ বিৰুদ্ধে অনাস্থা 4 সঞ্চালকৰ কামৰূপ জিলাৰ হাজোৰ 1 নং গাঁও পঞ্চায়ত সমবায় সমিতিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনকি সমবায়খনৰ সভাপতিৰ নেতৃত্বত একাংশ সঞ্চালকে সংঘটিত কৰিছে বিত্তীয় খেলিমেলি। এই অভিযোগ সমবায়খনৰ আন একাংশ সঞ্চালকৰ। আজি অনুষ্ঠিত হোৱা সমবায়খনৰ মাহিলী বৈঠকত এই বিষয়ক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি কিছুদিন পূৰ্বে 1 নং হাজো গাঁও পঞ্চায়ত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাত বিত্তীয় খেলিমেলি হোৱাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজিৰ সভাত সভাপতি জীৱেশ্বৰ মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সঞ্চালক মণ্ডলীৰ বৈঠকখন এক সময়ত উত্তপ্ত হৈ পৰে। আনকি জনৈ পাঠক উপাধিৰ এগৰাকী সঞ্চালকে উপসভাপতি নন্দেশ্বৰ মালাকৰক শাৰীৰিকভাৱে অপদস্থ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই কাৰ্যক একেমুখে ঠিকাৰ দিয়া সঞ্চালক ক্ৰমে ৰনেন দাস, ভূপেন বৰুৱা, কনক মালাকৰে। আনকি সঞ্চালক কেইগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে সভাপতি জীৱেশ্বৰ মজুমদাৰৰ ছত্ৰছায়াতে অবধ হাৰত সৰলুকি হৈছে সমবায়খনৰ জমাধন। আনকি অনুষ্ঠিত হৈ যোৱা বাৰ্ষিক সাধাৰণ সভাখনত ভাড়াতীয়া মানুহ আমদানি কৰি সভাপতিৰ হৈ জয়গান গোৱাইছিল সমবায়খনৰ সভাপতিগৰাকীয়ে। আজিৰ মাহিলী সভাত হৈ যোৱা সাধাৰণ সভাৰ পৰ্যালোচনা চলি থকাত বাক বিতণ্ডাত লিপ্ত হয় একাংশ সঞ্চালক। তাৰ পিছতে উপসভাপতিক আক্ৰমণৰ লক্ষ্য কৰি লৈ সভাপতিৰ পক্ষ লোৱা একাংশ সঞ্চালকে। আজিৰ ঘটনাত আক্ৰমণৰ বলি হোৱা উপসভাপতি নন্দেশ্বৰ মালাকৰে আইনৰ কাষ চাপিব বুলি জানিবলৈ দি কয়, সমবায়খনত প্ৰায়ে এনেধৰণৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। সভাপতি জীৱেশ্বৰ মজুমদাৰৰ বিত্তীয় খেলিমেলি তথা হিটলাৰী শাসনৰ অভিযোগ তুলি উপসভাপতি নন্দেশ্বৰ মালাকৰ, সঞ্চালক ৰনেন দাস, ভূপেন বৰুৱা, কনক মালাকৰে অনাস্থা প্ৰস্তাৱ আনে সভাপতিৰ বিৰুদ্ধে। সেইটো আজি নহয়, আগৰ পৰা চলি আহিছে। মহম্মদ মজুমদাৰ আছিল, কোনো হাল্লা হুল্লা নাছিল। এই জীৱেশ্বৰ মজুমদাৰ যেতিয়াৰ পৰা সভাপতি হ'ব পৰা নাই, ৰাইজৰ আগৰ নিচিনা অংশীদাৰৰ যদি ভোট থাকিলে হয় তেখেত হ'ব নোৱাৰিলে হয়। কাৰণ মানুহক পইচা দি মেনেজ কৰে, তেখেতে আক্ৰমণ কৰে হাতেৰে, মানে বাহুবল ধনবল গোটাই খটাই কিনে তেখেতেই সভাপতি হৈ থাকিব লাগে এইখন সমবাদ। তাৰমানে ইতিহাস আছে একদম, তাৰমানে তেখেতৰ কাৰণে লোভনীয়া হৈ পৰিছে। চাক, আগতে আছিল চিচিৰ মেধি ডাঙৰীয়া, তেখেতকো তাৰমানে বাহুবল ধনবল খটাই কিনে পঠাই দিলে। তেখেত ভদ্ৰ মানুহ, তেখেত গুচি গ'ল। সেইকাৰণে তেখেতে এই সমবায় বাদ দিলে। আজি তাৰপিছত চাক, ৰনেন দাস সভাপতি হ'ল, তেখেতকো ধনবল বাহুবল দেখাই কিনে তেখেতকো পদত্যাগ কৰাৰ বাধ্য কৰালে। তাৰপিছত কনক মালাকৰ চিধা মানুহ, তেখেতে তাৰমানে সঁচা কথাবিলাক কৈ থাকে। সেই সঁচা কথা কৈ কাৰণে তেখেতে ধৰাত পৰিম বুলি তেখেতক তাৰমানে বহিষ্কাৰ কৰি থৈ দিলে। আজি চাওক, মই লিগেল লাইনত যাব কাৰণে তেখেতক কোনো পইচা পাতি দিব নোৱাৰা কাৰণে মোক আজি ধনবল বা বাহুবল লগাই কিনে আজি মোক আক্ৰমণ কৰিছে ইয়াতে। উল্লেখ্য যে বিগত বৰ্ষত সভাপতিৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ অনাৰ বাবে সঞ্চালক কনক মালাকৰক নিজ খিয়ালসূচীত নিলম্বন কৰিছিল যদিও আইনী প্ৰক্ৰিয়াৰে সঞ্চালক পদ পুনৰ লাভ কৰে কনক মালাকৰে। সমবায়খনৰ এনেধৰণৰ বিত্তীয় বেমেজালিত উদ্বেগ প্ৰকাশ কৰিছে সমবায়খনৰ অংশীদাৰ তথা স্থানীয় লোকসকলে। এইটো বহুদিন আগৰ পৰা চলি আছে, মোৰ ঘৰৰ ওচৰতে হয়। যোৱা বছৰ 2 বছৰ হ'ল প্ৰায় মই ইয়াত সঞ্চালক হ'লো 1 নং হাজো গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ হৈ মই যিটো অত্যাচাৰ পালো আমাৰ বৰ্তমানৰ সভাপতি জীৱেশ্বৰ মজুমদাৰ, তেখেতে মানে গোটেই সঞ্চালকবিলাক পইচা টকাতে মেনেজ কৰে মানে নিজৰ চকীখন বচাই ৰখাৰ কাৰণে। মানে মই চলাই থাকিম আৰু আজীৱন এনেকৈ ভাবে। তেখেতে কয় মানে গুৰু হয় বোলে আমাৰ মহম্মদ মজুমদাৰ, তেখেতৰ কথাবোৰ আইনে হয়, বাইলত নাই আমাৰ সঞ্চালক ভাত্তা লোৱা 1,22,000 টকা আমাৰ মঞ্চত ঘোষণা কৰি দিলে। কোনো মানে অবজাৰ্ভাৰ বাইদেউ ক'লে যে এইটো আমাৰ নাই, তেখেতে ক'লে যে নহয় এইটো মানিবই লাগিব, এইটো আছেই আগৰ পৰা। এইটো আমাৰ সঞ্চালক ভাত্তা, এইটো আহি গৈছে অডিট ৰিপৰ্টত 1,000কৈ বৰ্তমান চলি আছে। আৰু অতিৰিক্ত মিটিং হ'লে সেইটোও পায়, কিন্তু বেআইনী হয়। এইটো বাইলত নাই, ছ'চাইটি এক্টত নাই। পাই আছো কিন্তু মই লোৱা নাই।
প্ৰেচিডেণ্টে কৈ থাকাই আমাক ক'বা নেদয় আমি কিবা এটা কথা ক'লি আমাৰ কথা নুশুনে অকল প্ৰেচিডেণ্টে কয় আৰু প্ৰেচিডেণ্টে এটা হিটলাৰ হিচাপে শাসন কৰি আছে জীৱেশ্বৰ মজুমদাৰ এটাই ইচ্ছাকৃতভাৱে যি কাম কৰি আছে কাৰণ সঞ্চালকবিলাকক মেনেজ কৰি সিহঁতৰ ভলীয়া কৰি লৈছে কিন্তু আমাক পাত্তাই নেদে আমাৰ এটা কথা ক'লোঁ যেতিয়া ভাইচ প্ৰেচিডেণ্টে একালি প্ৰেচিডেণ্টক কিবা এটা কথা ক'বৰ কাৰণে আহে তেতিয়া সঞ্চালক এটা মনোজ পাঠকে তাক মানে বটান মাৰি তাক মাথাত পেলাই দিয়ে এনেকুৱা হ'লে কি হ'ব আমাৰ ভাইচ প্ৰেচিডেণ্টক তাৰ বটাল এটা পানীৰ বটল এটা মাৰি দিছে মনোজ পাঠকে আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট নন্দেশ্বৰ মালাকাৰো কিহৰ কাৰণে মানে এই বাদ বিতংগ তাৰমানে এক কথা এগেইনষ্টে ক'ব নোৱাৰি তেওঁ সঞ্চালকবিলাক এটা হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।